গুড মৰ্ণিং এইটো হৈছে আমাৰ ঘৰ। কাহিলীপাৰা জটিয়াত থাকোঁ। এইটো হৈছে আমাৰ ঘৰ। এইবিলাক মচন্দৰী গছ মই ৰুইছোঁ। এইবিলাক পেটৰ অসুখৰ কাৰণে বিৰাটেই ভাল। লগতে দোন শাকো আছে মাজে মাজে। এইজোপা তুলসী, ক'লা তুলসী, পেটৰ কাৰণে বিৰাট ভাল আৰু ভগৱানক সেৱা কৰিবলৈ পূজাটো ব্যৱহাৰ কৰা হয়। আৰু এইবিলাক জলকীয়া পুলি, পদিনা শাক, ফুলৰ পুলি, লিলি ফুল, আদা গছ, বি জলকীয়া পুলি, তাৰপিছত বেঙেনা পুলি, জলকীয়া পুলি, ফুলৰ পুলি, এয়া ফুলৰ পুলি, ভেৰাইটিছ ধৰণৰ ফুলবিলাক। মাজে মাজে মচন্দৰীখিনিও হৈছে। আৰু এই বিলাহী পুলি, আৰু এইজোপা আমাৰ কথনা ফুল। গোটেই গছজোপা ভৰি লাগিছে, কথনা ফুলেৰে ভৰি আছে। এই বিলাহী, কণ বিলাহী, ডাঙৰ বিলাহী। তাৰপিছত এজোপা ভাতকেৰেলা গছ। আৰু এইখিনি আমি ৰোৱা ঘৰৰ ফুলৰ টাব। ভেৰাইটিছ ধৰণৰ ফুলবিলাক ৰুইছোঁ। এইজোপা ডাঙৰ জবা। আৰু এজোপা হৈছে কৰ্দৈ গছ। কৰ্দৈ নহয়, এইজোপা ৰহদৈ, মিঠা ৰহদৈ। এইজোপা অমিতা গছ, এইজোপা আটলাছ গছ। এয়া লাও গছ হৈছে, মধুৰিআম গছ, এইজোপা নিম গছ। আৰু এইজোপা নিম নহয়, এইজোপা নৰসিংহ পুলি, সৰু হৈ আছে। তাৰপিছত এইখিনি ফুলৰ গছ, জলকীয়া পুলিও আছে। এইজোপা কপৌ ফুল ফুলা নাই, ফুলিব আৰু এইজোপা এবিধ অৰ্কিডে হয়। জামু পুলি, এইজোপা শিলিখা গছ, বহুত লাগে শিলিখা। এইজোপা জবা গছ। এইখিনি আমাৰ ভাড়া ঘৰ। এইখিনি ফুলৰ গছ। এই ফুলটো বিৰাট ধুনীয়া লাগে, গোন্ধটো বৰ ধুনীয়া। এইজোপা জেতুকা গছ। তাৰপিছত আম গছ কেইবাজোপাও আছে। তাৰপিছত শিলিখা গছ। এইজোপা বেল গছ, শিৱ পূজাৰ কাৰণে লাগে। তাৰপিছত এইজোপা জৰা নেমু, লিচু গছ।